everyone, welcome back to my YouTube channel. মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। মই কি ভিডিঅ' দিম কি ভিডিঅ' নিদিও ভাবি থাকোতে ইউটিউবটো এনে খুলি চাই থাকোতে মই দেখিলো যে বাহিৰৰ ইউটিউবাৰ সকলৰ মাজত খুব এটা ভাইৰেল আৰু ট্ৰেন্ডিং এটা টপিক যোনটো হৈছে মান্থলি ফেভাৰিটস। তেওঁলোকে গোটেই মাহটোত যি বস্তু ব্যৱহাৰ কৰি ভাল পায় হেতুৰ ওপৰত প্ৰত্যেক মাহৰ শেষৰ দিনটোত এটা ভিডিঅ' বনায়। হেতু যিকোনো বস্তু হ'ব পাৰে, যিকোনো ৰেন্ডম টপিকৰ ওপৰত হ'ব পাৰে। তেওঁলোকে সেই মাহটোত কি খাই ভাল পালে বা কি কিতাপ পঢ়ি ভাল পালে বা কোনটো ক্ৰীম ব্যৱহাৰ কৰি ভাল পালে সকলোবোৰ এটা ভিডিঅ'ৰ ভিতৰত তেওঁলোকে দিয়ে। গতিকে মোৰ বাৰু মাহৰ শেষ নহয়, এইটো মাহৰ আৰম্ভণিহে, যেহেতু জুলাই সোমাইছেহে। মোৰ যোৱা মাহত মোৰ কি বস্তু ব্যৱহাৰ কৰি ভাল লাগিলে বা মই কি কিতাপ পঢ়ি ভাল পালোঁ হেতুৰ ওপৰত মই আজি ভিডিঅ'টো লৈ আহিছোঁ। মই এনেকুৱা 4টা বস্তু লৈ আহিছোঁ যোনকেইটা মোৰ যোৱা মাহত ফেভৰেট আছিলে। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ বলক, আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। গতিকে বলক আৰম্ভ কৰি দিওঁ। এই 4টা বস্তু যিকেইটা মই দেখাব গৈছোঁ মোৰ খুব বেছি ফেভৰেট, মানে এই মাহটোৰ মোৰ ফেভৰেট হৈ পৰিছে। সবতছে ফাৰ্ষ্ট বস্তুটো যোনটো মই মোৰ মানে যোৱা মাহত খুব বেছি ফেভৰেট আছিলে, এতিয়াও আছে বাৰু, মোৰ যিহেতু পঢ়ি পিনে শেষ হোৱা নাই। মই এই কিতাপখন যোৱা মাহত আনিছিলোঁ। সেইটো হৈছে 11 Rules for Life Secrets to Level Up। এখন হৈছে চেতন ভাগতৰ এখন কিতাপ। মোৰ বেছি হোৱা নাই যিহেতু মই টাইমে নাপাওঁ পঢ়িবৰ কাৰণে। গতিকে এখন কিতাপ মই পঢ়ি আছোঁ, মোৰ এখন কাৰেণ্ট ফেভৰেট। গতিকে এইখন হৈছে মোৰ ফাৰ্ষ্ট ফেভৰেট। মোৰ ছেকেণ্ড মষ্ট ফেভৰেট বস্তুটো হৈছে যোৱা মাহৰ, সেইটো হৈছে যোৱা মাহৰ বুলি কৈছোঁ মানে এইটো নহয় যে এইটো মাহৰ নহয় দেই, এইটো মাহৰো মোৰ ফেভৰেট হৈয়ে আছে যিহেতু এই মাহটো শেষ হোৱা নাই। সেইটো হৈছে, এইটো একচুৱেলি মোৰ হাজবেণ্ডৰ কাৰণে মই আনিছিলোঁ, তেওঁ বাৰ্থডেত গিফ্ট কৰিছিলোঁ, কিন্তু বেছিকৈ মই ব্যৱহাৰ কৰোঁ। সেইটো হৈছে বেলা ভিটা হোৱাইট অ'ড। এই পাৰফিউমটো আপোনালোকে ট্ৰাই কৰি চাব পাৰে। এইটো খুব ভাল লাগিছে মোৰ ব্যৱহাৰ কৰি। ইয়াৰ মানে স্মেলটো কি ধুনীয়া, স্মেলটো বহুত ধুনীয়া, আপোনালোকে ইউজ কৰি চাব পাৰে। বেলা ভিটা হোৱাইট অ'ড পাৰফিউম। মোৰ থাৰ্ড ফেভৰেট বস্তুটো হৈছে এটা মেকআপ ফিক্সাৰ। যদিও মই মেকআপ ইউজ নকৰোঁ তথাপিও কেতিয়াবা ক'ৰবাত গ'লে অলপ চলপ মেকআপ কৰা যায় আৰু, যিহেতু কিন্তু মই ইমান এক্সপাৰ্ট নহয় মেকআপৰ। গতিকে এইটো বস্তু মই যোৱা বছৰে আনিছিলোঁ, কিন্তু পূজাত লৈছিলোঁ, মই ব্যৱহাৰ কৰা হোৱাই নাই। এইটো ইয়াৰতহে মই ব্যৱহাৰ কৰিছোঁ আৰু মোৰ মানে বৰ্তমানলৈকে এইটো ইউজ কৰি ভাল লাগিছে। সেইটো হৈছে মেকআপ ফিক্সাৰ নেচাৰেল এল'ভেৰা উইথ ভিটামিন ই, চুইছ বিউটিৰ হয় এইটো। মোৰ মানে খুব ভাল লাগিছে এইটো ইউজ কৰি। এইটো দেখিছে বটলটো সৰু হয় যিহেতু মই বেছি ব্যৱহাৰ নকৰোঁ মেকআপ। এইটো দেখা পাইছে আপোনালোকে। মোৰ ফ'ৰ্থ এণ্ড লাষ্ট ফেভৰেট বস্তুটো হৈছে ইনশ্বাইন অৰিজিনেলছৰ এবছলিউট মেট নো ট্ৰান্সফাৰ লিপষ্টিক ইন দ্য শ্বেড 415 লাভা লাভ। এইটো মই খুব বেছি ব্যৱহাৰ কৰিছোঁ, মোৰ খুব ভাল লাগে এই লিপষ্টিকটো। আপোনালোকে চাব পাৰে এই শ্বেডটো, এইটো দেখা পাইছে আপোনালোকে, খুব ভাল লাগে। মই এইটো কাৰেণ্টলি ইউজ কৰি আছোঁ। কেনেকুৱা লাগিছে আপোনালোকেও ব্যৱহাৰ কৰি চাব পাৰে। মই শ্বেডটো অলৰেডি ক'লোৱে মেনশ্যন কৰি, এইটো চাওক। গতিকে এইকেইটা আছিলে মোৰ যোৱাটো মাহৰ মষ্ট ফেভৰেট 4টা বস্তু। গতিকে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মই যেতিয়াও ভিডিঅ'টো আপোনালোকে লগে লগে গম পায়। মই পুনৰ উভতি আহিম এটি নতুন ভিডিঅ'ৰ সৈতে। তেনেহ'লে আজিলৈ আহিছোঁ। আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। আজি মই যাক শ্বাউট আউট দিবলৈ গৈ আছোঁ তেওঁৰ নাম হৈছে হৃদয় বুঢ়াগোহাঁই 436। তেওঁ লিখিছে, বিউটিফুল, আপোনাৰ কথাবোৰ শুনি বহুত ভাল লাগে মেম। থেংক ইউ ছ' মাছ হৃদয় বুঢ়াগোহাঁই 436 ফৰ ইয়ৰ লাভলি কমেণ্ট। এনেকৈ সদায় ছাপোৰ্ট কৰি যাব। আপোনালোকৰ কমেণ্ট, লাইক আৰু ভিউজবিলাকে মোৰ মনত উৎসাহ যোগায় আৰু ভাল ভিডিঅ' বনাবলৈ। গতিকে মই আৰু ভাল ভিডিঅ' দিবলৈ ট্ৰাই কৰিম। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।